নমস্কাৰ আনলক 3 আৰম্ভ হৈছে আমি জনতা সান্ধ্যায়নৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰ পৰা লকডাউন তাৰ পৰা বিভিন্ন পৰ্যায় অতিক্ৰম কৰি এতিয়া আনলক 3 আৰু আনলক 3 লগে লগে লকডাউন যিবিলাক আছে ৰাতি কাৰফিউ কৰা আৰম্ভ কৰি সেইবিলাকো চলি থাকিব মানে জীৱনটো যেহেতু চলিবই লাগিব জীৱন এটা গতিশীল যেহেতু এটা কথা এই গতিশীলতাত যিমানে যি নহওক কিয় আমাৰ যেতিয়া প্ৰাথমিক পৰ্যায়ত চাওকচোন তেতিয়া ইমানখিনি নাছিল কোভিড আক্ৰান্তৰ সংখ্যাও কম আছিল আৰু আমাৰ ডিসিপ্লিন আমাৰ ওপৰত কঠোৰতা সাংঘাতিক বেছি আছিল তেতিয়া লকডাউন মানে লকডাউন কিন্তু এতিয়া চৌদিশে কোভিড কাৰ মানুহৰ কোভিড হৈছে আমি সকলোৱে গম পাইছো এই কোভিড 19ৰ সংক্ৰমণৰ সময়ত আমি আকৌ জীৱনটো চলাব লগা হৈছে কাৰণ জীৱনটো চলিবই লাগিব এতিয়া এই চলিব লগা জীৱনটোত এটা মূল কথাটো হৈছে এটোই এই জীৱনটো আমাৰ নিজৰ হাতৰ মুঠিত আমি নিজে ইয়াৰ এই চলি থকা জীৱনৰ লগত আমি ইয়াৰ কোভিডৰ মহামাৰীৰ লগত আমাৰ মানসিক আৰু শাৰীৰিক আৰু পৰিৱেশগত সহাৱস্থানেই কেৱল আমাক এই কোভিড যুদ্ধখনত জয় হোৱাত সহায় কৰিব প্ৰত্যেক সময়তে আজি ইমান দিন 4-5 মাহ ধৰি চৰকাৰী মিডিয়াত টিভিত ৰেডিঅ'ত বাতৰি কাকতত অন্যান্য মানুহত যিবিলাক সচেতনতা সম্পৰ্কে কৈ অহা হৈছে সেইবিলাক আমাৰ সকলোৰে মুখস্থ হৈ গৈছে আমি কি কৰিব লাগে কেনেকৈ টেলিফোন এটা কৰাৰ লগে লগে টেলিফোনৰ ৰিংটোনটো আহে কেনেকৈ হাত ধুব লাগে কেনেকৈ ওপন সোশ্যাল ডিসটেন্স মেইনটেইন কৰিব লাগে যিকোনো ঠাইলৈ গ'লে প্ৰথমতে মানুহজনে স্যানিটাইজাৰটো বা সাবুনটো উলিয়াই দিয়ে হাতখন ধুই লওক গতিকে এইখিনি সাৱধানতা আমি অৱলম্বন কৰিব লাগিব কাৰণ আমাৰ জীৱনটো আমি চলাই থাকিব লাগিব ভাৰতবৰ্ষৰ এটা কথা হৈছে হয় এই আনলকৰ সময়তে হওক বা আন সময়তে নহওক কিয় যিমানে দিন বাঢ়ি আহিছে সিমানে দেখা গৈছে যে ইয়াৰ যিবিলাক মূল যিবিলাক নীতি আছিলে মূল যিবিলাক সাৰ্কুলাৰ মূল যিবিলাক নিৰ্দেশনা সেই নিৰ্দেশনাবিলাক যদি সঁচাকে একে নিৰ্দেশনাই হয় তেনলে এটা প্ৰশ্ন আহিছে এই প্ৰশ্নটো এনেকুৱা এই একে নিৰ্দেশনাই প্ৰত্যেক ৰাজ্যভেদে এই বেলেগ কিয় হয় আকৌ বেলেগ এটা কেৰালা মডেল হয় আকৌ বেলেগ এটা দিল্লী মডেল হয় কি কাৰণে হয় কাৰণ কিন্তু WHO হওক ICMR হওক অন্যান্য গভৰ্নমেন্ট অফ ইন্ডিয়া হেলথ ডিপাৰ্টমেন্ট হওক অন্য যিবিলাক হওক কাৰণ এটোটো কেৱল অসম বা অন্যান্য কাৰণে বা মাদ্ৰাজ চেন্নাই বা দিল্লীৰ কাৰণে বা কেৰালাৰ কাৰণে এটো বেলেগ অসুখ নহয় এটো গোটেই বিশ্বব্যাপী অসুখ কিন্তু এতিয়া প্ৰশ্নটো কি মাজে মাজে হয় এইবিলাক যিবিলাক ইনষ্ট্ৰাকশনছ যিবিলাক এই বেমাৰটো এই কোভিডৰ ওপৰত আমি সকলোবিলাক মানুহক যিবিলাক দিয়া যিবিলাক ৰীতি-নীতি এইবিলাক নীতি যিবিলাক পালনীয় যিবিলাক নিৰ্দেশ চৰকাৰ বা অন্যান্যবিলাকে সেই পালনীয় নিৰ্দেশবিলাকত কোবাত ডাইলুশন আছে নেকি বা কোবাত বেলেগ কৰা যায় নেকি নহলে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্য ভিন্ন কিয় হয় লকডাউন একেটা লকডাউনে অৱশ্যে আমাৰ তুলনামূলকভাৱে আমাৰ অসম ৰাজ্যৰ পৰিস্থিতি এতিয়া বিশেষ ভালেই কাৰণ আমাৰ এতিয়া মৃত্যু দৰ প্ৰায় 1% তলত আছে আৰু আমি এতিয়া এই বৰ্তমান সময়ত 41726 জন ৰোগী আছে তাৰ ভিতৰত 31442 জন সুস্থ হৈ উঠিছে গতিকে আমাৰ সুস্থ হোৱাৰ যেটো শতকৰা সেই শতকৰাটো প্ৰায় 60% ওপৰ আৰু ভাৰতবৰ্ষত পেন ইণ্ডিয়াত যিমানখিনি আছে তাত দেখা গৈছে যে এই পেন ইণ্ডিয়াটো আমাৰ সুস্থ হোৱাৰ সংখ্যা মানে প্ৰায় 65.40% আৰু মৃত্যু সংখ্যা বিশ্বব্যাপী মৃত্যু সংখ্যাতকৈ কম 2.15 এই পিনৰ পৰা কিছু নিয়ন্ত্ৰণ গোটেই দেশজুৰি হৈছে কিন্তু এই নিয়ন্ত্ৰণৰ মাজত ভাৰতবৰ্ষ এখন বিৰাট বহুত প্ৰায় 135-36 কোটি মানুহৰ দেশ
এই দেশখনৰ লগত বিভিন্ন ডাঙৰ ডাঙৰ গোটেই বিশ্বব্যাপী বহু আন দেশৰ 4-5খন দেশ মিলি ভাৰতবৰ্ষৰ জনসংখ্যা হয় গতিকে ভাৰতবৰ্ষৰ জনসংখ্যা যি ধৰণে নিয়ন্ত্ৰিত এটা কন্ট্ৰোল থাকিব লাগিব সেই নিয়ন্ত্ৰণটো আমি ৰক্ষা কৰিব লাগিব গোটেই মানুহখিনিক সচেতন ৰখাৰ কাৰণে আৰু সেইটো বহু সময়ত আমাৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যত পালন কৰা হৈছে সকলো ৰাজ্যত পাৰিছে অৱশ্যে এতিয়া টেষ্টৰ সংখ্যা লাহে লাহে বাঢ়িছে টেষ্টৰ সংখ্যা বঢ়াৰ কাৰণে কিছুমান নন চিম্পটমেটিক ৰোগীৰ সংখ্যা আহিছে আৰু সেইবিলাকক হোম কোৱাৰেণ্টাইন কৰিব নে হস্পিটেলত নিব সেইলৈ কিছু বিতৰ্ক হৈছে অৱশেষত মানুহবিলাকে কিছুমান হোম কোৱাৰেণ্টাইনতো গৈছে কিছুমান হস্পিটেলতো গৈছে কিন্তু মূলতঃ এই টেষ্ট কৰা প্ৰক্ৰিয়াটোত আমি মানুহ দেখা গৈছে যে আমি মানুহখিনিক উলিয়াব পাৰিছোঁ যে ডিফাৰেন্সিয়েট কৰিব পাৰিছোঁ কোনবিলাক মানুহ কি ধৰণেৰে হ'ব পাৰে আৰু সেইটোৱে কিছু নিয়ন্ত্ৰণলৈ আনাত পৰিৱেশটো সহজ সাধ্য হৈছে আৰু এটা কথা ভাল সুখৰ খবৰ যে অসমত টেষ্ট কৰা হিচাপে প্ৰায় 8 লাখৰ অধিক টেষ্ট কৰিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় ৪ৰ্থ স্থানত আছে এতিয়া কথা হ'ল আমি এই গোটেই কামখিনি কৰাৰ পাছত আমি কি ধৰণেৰে এই কৰোনা সম্পৰ্কীয় কথাবিলাকৰ উত্তৰ আমি আমাৰ সকলো মানুহে সমানে পাব পৰাকৈ এই এটা পাব্লিক ডমেইনত আহিব আনলক আৰম্ভ হোৱাৰ লগে লগে বহু কথা বহু প্ৰশ্ন ইতিমধ্যে মানুহে কৰিছে বহু প্ৰশ্ন উত্থাপিত হৈছে কাৰণ প্ৰথম প্ৰাথমিক পৰ্যায়ত কেৱল মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰা এটা কথা আছে এইখিনি সময়ত কাৰো প্ৰশ্ন নাছিলে এই হস্পিটেল হৈছে এই পিপি কিট আহিছে এই অমুক আহিছে তমুক আহিছে সেইখিনি সময়ত কেৱল যুদ্ধকালীন ক্ষিপ্ৰতা বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে কিন্তু এতিয়া লাহে লাহে আনলক হৈছে আনলক সকলোৰে হৈছে এই আনলক কিহৰ হৈছে যে পিপি কিটখিনিৰ দাম কিমান এইখিনিৰ বস্তু ক'ৰ পৰা আহিছে ইমানখিনি টকাৰ কোনখিনি কাম ক'ত কি ধৰণেৰে ব্যৱহৃত হৈছে এইখিনি টকা ক'ৰ পৰা আহিছে কাৰণ এইটো এটা চৰকাৰী ধনেৰে পৰিচালিত এটা মহামাৰীৰ বিৰুদ্ধে কৰা ৰণ এই ৰণৰ কাৰণে আমি যিখিনি সাধাৰণভাৱে নাগৰিকে জানিবলগীয়া বিষয় এই নাগৰিকে জানিবলগীয়া বিষয় বহু ধৰণৰ উত্থাপিত হৈছে এই উত্থাপিত বিষয়সমূহ ইয়াৰ লগতে অতি পৰিচ্ছন্নভাৱে জানিব পৰাটো জানিব খোজাটো সকলোৰে নাগৰিকৰ অধিকাৰ এটা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইয়াৰ কিছু অনানুষ্ঠানিক উত্তৰ দিয়া হৈছে অৱশ্যে বিধানসভা বহাৰ লগে লগে ইয়াৰ আনুষ্ঠানিক উত্তৰ আহিব ইয়াৰ কিমান কি হ'ল ক'ৰ পৰা কেনেকৈ আহিলে কোন ফাণ্ড কি হৈছে তাৰ উত্তৰ নিশ্চয় আহিব আৰু সেই উত্তৰখিনি আমাৰ কাৰণে এই আমাৰ গোটেই সকলো মানুহৰ কাৰণে সমানে কাৰণ আমি এটা ট্ৰান্সপাৰেণ্ট এটা অৱস্থাৰ কথা বিশ্বাস কৰোঁ আৰু এই ট্ৰান্সপাৰেণ্ট অৱস্থাটোত আৰু ঘটনাটো এইটোৱে কোনোবাই যদি আমাক কিবা কাৰণে সহায় কৰিছে কোনোবাই যদি কি ধৰণেৰে কৰিছে কোনোবাই কিবা অনুদান কৰিছে তাৰো এটা ট্ৰান্সপাৰেঞ্চি সকলোৰে থাকে এই ট্ৰান্সপাৰেঞ্চি যদি থাকে তাৰ লগত আমাৰ যিটো কোভিডৰ সৈতে কৰা যুদ্ধ এই যুদ্ধটোত আমি সঁচাকৈ জয় হ'লোঁ আৰু তাৰ লগত এই ট্ৰান্সপাৰেণ্ট এটা অতি স্বচ্ছ এটা অৱস্থাৰে আমি সকলোবোৰ সমানে সন্তুষ্ট হ'লোঁ প্ৰশ্ন নিশ্চয় আহিব প্ৰশ্ন অহাটো গণতান্ত্ৰিক ব্যৱস্থা এটাত অতি ভাল লক্ষণ আৰু এই প্ৰশ্নবিলাকৰ উত্তৰো নিঃসন্দেহে যিবিলাকে উত্তৰ দিবলগীয়া হয় যাৰ উত্তৰ দিয়াৰ দায়িত্ব থাকে সেই সকলোৱে উত্তৰ নিশ্চয় সময়ত দিব আমি সকলোৱে সেই উত্তৰ পাম মই আশা কৰোঁ আমি সকলোৱে এতিয়া বৰ্তমান সময়ত যদিও আনলকত আমি এইবিলাক প্ৰশ্নৰো আনলক হৈছে এইবিলাক প্ৰশ্নৰ আনলক হৈ থাকক এই আনলক হোৱা প্ৰশ্নবিলাকৰ আকৌ উত্তৰ নিশ্চয় সংশ্লিষ্ট কৰ্তৃপক্ষই দিব কিন্তু তাৰ আগেয়ে আমি যুদ্ধ জয় কৰিব লাগিব এই কোভিড-19ৰ কেনেকৈ জয় কৰিব লাগিব বাৰে প্ৰতি আমি কথাটো কৈছোঁ সকলোৱে কৈছে ময়ো কৈছোঁ যে আমি ইয়াত সহাৱস্থান কৰিব লাগিব কেনেকৈ সহাৱস্থান কৰিব লাগিব আমি সহাৱস্থান কৰিব লাগিব আমি ইয়াৰ যিখিনি পালনীয় যিখিনি দায়িত্ব থাকে যিখিনি আমি কৰিবলগীয়া থাকে যিখিনি আমাক WHO হওক ICMR হওক অসম চৰকাৰ হওক স্বাস্থ্য বিভাগ হওক যিখিনি মানুহক আমাক কোৱা হৈছে নহ'লে আমাৰ মাস্কখন নিপিন্ধিলে 1000 টকা ফাইন কিয় কাৰণ ল'বলগীয়া হয় মাস্কখন পিন্ধা ডাঙৰ কথা নহয় গতিকে আমি যাতে কোনো ধৰণৰ এটা ফ'ৰ্চফুল ইমপ্লিমেণ্টেড ল নকৰাকৈ
আমাৰ ওপৰত এটা অধিককৈ এটা জাপি দিবলগীয়া আইন নকৰাকৈ আমি নিজে আৱাৰ ওন নিজৰ ভিতৰৰ পৰা আমি নিজৰ সন্তুষ্টিৰ কাৰণে নিজৰ ৰক্ষাৰ কাৰণে সন্তুষ্টিও নহয় নিজৰ আত্মৰক্ষাৰ কাৰণে কাৰণ মই যেতিয়া ৰক্ষা কৰিম মোৰ পৰিয়ালটো ৰক্ষা কৰিব মোৰ চৌপাশ ৰক্ষা কৰিব গতিকে আহক আমি সকলোৱে সাৱধানে আৰু অতি ভালদৰে এই গোটেই অৱস্থাটোৰ লগত এটা সহাৱস্থান কৰোঁ সহাৱস্থান কৰোনা-19ৰ সৈতে এটা সুন্দৰ জীৱনৰ কাৰণে সুন্দৰ অহাকালিৰ কাৰণে নমস্কাৰ ধন্যবাদ